হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই মিনি ব্লগ। আৰু সকলোকে সৰস্বতী পূজাৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। সৰস্বতী পূজা পিছে কালিয়ে গ'ল, কিন্তু মাতটো গম পাইছে চাগে, গা বেয়াৰ বাবে কালি ভিডিঅ'টো এডিট কৰিব নোৱাৰিলোঁ। সেয়েহে আজিহে ভিডিঅ'টো আপলোড কৰিলোঁ। আৰু আজি আহিছোঁ, এইবাৰ কলেজ আৰু স্কুললৈ যোৱা নাই মোৰ। এইবাৰ আহিছোঁ আমি বাগানৰ এখন বিদ্যালয়লৈ। আৰু এইখন বিদ্যালয়তে চুনুবাৰ বৌ মানে মঞ্জু বৌয়ে ইয়াত চাকৰি কৰে। আৰু প্ৰথমতে আমি আহিলোঁ প্ৰতিমা দৰ্শন কৰিবলৈ। ইয়াত সেৱা জনাই অলপমান মই কোঠাটো চাবলৈ ধৰিলোঁ। ইয়াত ধুনীয়াকৈ ড্ৰয়িং কৰা আছে, ফটোজ লগোৱা আছে। আনফালে এয়া বৌ, এই বৌৰ স্কুলতে আমি আহিছোঁ আৰু বৌয়ে ইয়াত প্ৰসাদ ৰেডি কৰি আছে দিবলৈ। আৰু এয়া চাওকচোন, কণমানি সৰস্বতী মা কেইজনীক কিমান মৰম লাগিছে। আৰু ইয়াত অলপ ডাঙৰ যিকেইজন ষ্টুডেণ্ট আছে তেওঁলোকে বাকী কেইজনক খিচিৰি দি আছে। আৰু এইখন বিদ্যালয়ৰ নাম ২ নং চাহ বাগিচা প্ৰাথমিক বিদ্যালয়। তাৰপিছত আমিও বহি গ'লোঁ খিচিৰি খাবলৈ। এয়া বৌয়ে ভাজি দি আছে আৰু দাদা বৌ আমি চবেই বহি গৈছোঁ। ইয়াত খিচিৰি প্ৰসাদ খালোঁ। আৰু এয়া বিদ্যালয়খন যিহেতু চাহ বাগিচাৰ হয়, সেই শিক্ষাৰ্থীও খুব কম আৰু পৰিৱেশটো খুব ঠাণ্ডা, খুব ভাল লাগিছে। গছৰ তলতে বহি আমি এনেদৰে খিচিৰি খাই শেষলৈ আমি এয়া ঘৰলৈ উভতি টাটা।